2023 চনৰ 26 ডিচেম্বৰত যোৰহাট তিতাবৰত দীপাংকৰ গগৈ সকলোৱে হয়তো মনত আছে। যোৱাটো 3 বছৰৰ পৰা আমি ইখন কোৰ্টৰ পৰা সিখন কোৰ্টলৈ দৌৰি ফুৰিছিলোঁ আমাৰ পৰিয়ালবৰ্গই, আৰু আমি শেহতীয়াকৈ আমি উচ্চ ন্যায়ালয়ক কাষ চাপিছিলোঁ, আৰু সেই উচ্চ ন্যায়ালয়ত আমি সকলোবোৰ প্ৰমাণ আৰু যিখিনি আমাৰ ওচৰত আছিলে প্ৰমাণ, তাৰ পিছতো আমি ন্যায় নাপালোঁ, আৰু ইয়াৰ পাছত আমি উচ্চতম ন্যায়ালয় কাষ চাপিলোঁ, আৰু ইয়াত মোক সহায় কৰিছিলে শ্বাহৰুখ আলম, পৰশনাথ সিং, আৰিফ জাফদাৰ, দীক্ষা দ্বিবেদী আৰু কানু প্ৰিয়া। এই পাঁচোগৰাকীয়ে আমাক সম্পূৰ্ণৰূপে বহুতখিনি সহায় কৰিলে আমাৰ গোচৰটো উচ্চতম ন্যায়ালয় কাষ চপাৰ বাবে, আৰু তেওঁলোকক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যোৱা 24 এপ্ৰিলত আমাৰ পৰিয়ালৰ গোচৰৰ প্ৰথমটো শুনানি হ'ল, আৰু এই শুনানিত অসম চৰকাৰ তথা ৰাজ্য চৰকাৰ আৰু যিকেইজন আমাৰ দীপাংকৰ গগৈৰ আত্মহত্যাৰ লগত জড়িত হৈ আছিলে, সেই গোটেইকেইজন পুলিচ বিষয়ালৈ তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা নটিচ পঠিয়াইছে বুলি আমি পাইছোঁ, আৰু CBIলৈও নটিচ পঠিয়াইছে যাতে CBIও তদন্ত হওক, নিৰপেক্ষভাৱে তদন্ত হওক, আৰু আমি সম্পূৰ্ণ আশাবাদী তেওঁলোকে আমাক সম্পূৰ্ণৰূপে ন্যায় প্ৰদান কৰিব বুলি আমি সম্পূৰ্ণ আস্থা ৰাখিছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা। আৰু আমি বিশেষকৈ পৰিয়ালবৰ্গই আমি দুখ পাইছোঁ, যিহেতু আমাৰ ওচৰত সকলোখিনি প্ৰমাণ থকাৰ পাছতো আমি উচ্চ ন্যায়ালয় কাষ চাপিলোঁ গুৱাহাটী, কিন্তু আমি কোনো তাৰ পৰা সহায় নাপালোঁ, আমি ন্যায় নাপালোঁ। তাৰ পাছত আমি উচ্চতম ন্যায়ালয় কাষ চাপিবলগীয়া হ'ল, যিহেতু সকলোখিনি প্ৰমাণ আছিলে। বিশেষকৈ SP মোহনলাল মীনা, তেওঁৰ সহপাঠী যিকেইজন আছিলে, কাকলি পাটগিৰি, লক্ষ্মণ কুমাৰ দাস, এই গোটেইকেইজন, মিৰাজ দলে, গোটেইকেইজনে আমাৰ এই ভাইটিৰ কেছটোৰ লগত জড়িত হৈ আছিলে। ভাইটিক যিহেতু 4-5টাকৈ দিন অনা নিয়া কৰি মাৰপিট কৰি মৃত্যুমুখলৈ ঠেলি দিলে, তাৰ পাছতো কিন্তু আমি ন্যায় নাপালোঁ সম্পূৰ্ণখিনি প্ৰমাণ থকাৰ পাছতো। এতিয়া আমি সম্পূৰ্ণ আশাবাদী, যিহেতু উচ্চতম ন্যায়ালয় কাষ চাপিছোঁ, তেওঁলোকে আমাক ন্যায় প্ৰদান কৰিব। আপোনালোক সকলোৱে জানে যে দীঘলীয়া সময় এই দুৰ্ভগীয়া পৰিয়ালটোৱে যুঁজ বাগৰ কৰি এতিয়া এটা আমি আশাৰ ৰেঙনি দেখিছোঁ যে আচলতে যেতিয়া গুৱাহাটী হাইকোৰ্টৰ কাষ চাপা হৈছিল, তেতিয়া হাইকোৰ্টে ইমানখিনি প্ৰমাণ ক্লু থকাৰ পাছতো আমি আশা কৰাৰ ধৰণে হাইকোৰ্টে গোটেই গোচৰটোত তেওঁলোকে হস্তক্ষেপ নকৰিলে, আৰু নকৰাৰ পিছত সুপ্ৰিম কোৰ্টে শেহতীয়াকৈ, আপোনালোকে এই অৰ্ডাৰটো নিশ্চয় দেখিছে, এইটো সুপ্ৰিম কোৰ্টৰ যোৱাকালিৰ অৰ্ডাৰ। এই অৰ্ডাৰটোত ইতিমধ্যে ৰিমলি শইকীয়াই আটাইকেইজন অধিবক্তাক ধন্যবাদ জনাই কৈছে, জাষ্টিছ আছিল সঞ্জয় কুমাৰ আৰু জাষ্টিছ K বিনোদ চন্দন, তেওঁলোক দুজনীয়া বিচাৰপীঠে এই গোটেই বিষয়টো চালি জাৰি চাই তেখেতলোকে এই প্ৰথমে আমি উল্লেখ কৰা 7টা পাৰ্টি, প্ৰথম তেতিয়াৰ SP মোহনলাল মীনা, দ্বিতীয়তে SDPO কাকলি পাটগিৰি, তৃতীয়তে OC লক্ষ্মণ কুমাৰ দাস, 4th IO মিৰাজ দলে, তাৰপিছত 5th অসম চৰকাৰ আৰু DGP, এই আটাইবিলাকলৈকে তেওঁলোকে নটিচ পঠাইছে, আৰু সুপ্ৰিম কোৰ্টে নিজাকৈ নটিচ পঠাইছে, তেওঁলোকক কোৰ্টলৈ সুপ্ৰিম কোৰ্টত হাজিৰ হ'বলৈ কোৱা হৈছে। তেওঁলোকৰ কথাখিনি কিয় তেওঁলোকে এই গোটেই বস্তুটো ডিলে কৰিলে, কিয় তেওঁলোকৰ ইনভলভমেণ্টটো কেনেকুৱা, গোটেই কথাখিনি চালি জাৰি চাবৰ কাৰণে তেওঁলোকলৈ নটিচ দিছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে, পৰিয়ালৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছিল যে পুলিচৰ ওপৰত আস্থা নাই, গতিকে ইয়াত এটা CBI তদন্ত লাগে, কিন্তু সুপ্ৰিম কোৰ্টে এটা বাক্য খুব ক্লিয়াৰলি লিখিছে, লাৰ্ণড কাউন্সিল ফৰ দ্য পিটিশ্যনাৰ ইজ এট লিবাৰ্টি টু ইমপ্লিট দ্য CBI এজ এ পাৰ্টি ৰেছপণ্ডেণ্ট ইন দিছ স্পেচিয়েল লিভ পিটিশ্যন। অৰ্থাৎ CBIকো এই গোটেই প্ৰক্ৰিয়াটোৰ অংশীদাৰ কৰি ল'বৰ কাৰণে, পাৰ্টি কৰি ল'বৰ কাৰণে তেখেতলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা আমি বিচৰা ধৰণে প্ৰাথমিক পৰ্যায়ত CBIও আমাৰ গোটেই বিচাৰ প্ৰক্ৰিয়াটোৰ এটা পাৰ্টি বা অংশীদাৰ হ'ব, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। কাৰণ আপোনালোকে জানে, ইয়াৰ আগতে তিতাবৰত যেতিয়া পৰিয়ালৰ ফালৰ পৰা কেছ দিয়া হৈছিল, তিতাবৰ কেছ নাম্বাৰ 123/2013, তাত এগৰাকী প্ৰভিজনাৰ SIক তদন্ত কৰিবলৈ দিয়া হৈছিলে, যাৰ নাম আছিল নিৰুপমা দাস, আৰু তেখেতে
এছপিৰ বিৰুদ্ধে তদন্ত কৰি হাস্যকৰ কথাটো চাব য'ত মোহনলাল মীনাই দীপাংকৰ গগৈক অত্যাচাৰ কৰি মানে মৃত্যুৰ কাৰণে বাধ্য কৰালে বুলি আমি বাৰে বাৰে কৈ আহিছোঁ সেই এছপিৰ অধীনৰ এগৰাকী প্ৰভিজনাৰী এছআইক তদন্ত কৰিবলৈ দিছিল আৰু সেই এছআই ওপৰৱালাৰ এছপিৰ নিৰ্দেশ মতে ফাইনেল ৰিপৰ্ট দিছিল ক্লোজাৰ ৰিপৰ্ট যে কেছটো একো নাই বন্ধ কৰিব লাগে তাৰ পাছত যেতিয়া ৰিমলি শইকীয়াই দীপাংকৰ ভগ্নীয়ে প্ৰটেষ্ট পিটিশ্যন দিলে প্ৰতিবাদ আবেদন দিলে যে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যে এগৰাকী এছআই কেনেকৈ এইটো তদন্ত কৰিব পাৰে তেতিয়া দ্বিতীয়তে পুনৰবাৰ লক্ষ্মণ কুমাৰ দাস হু ইজ অলছ' একিউজ অপৰাধীগৰাকী বৰহুলাৰ ক্ষমা কৰিব তিতাবৰ থানাৰ যিগৰাকী অচি যিগৰাকীয়ে ঘৰৰ পৰা উঠাই নিছিল লক্ষ্মণ কুমাৰ দাস তেওঁকে আকৌ তদন্ত কৰিবলৈ দিলে মানে শিয়ালৰ ডিঙিতে মঙহৰ ভাৰ দিয়া নিচিনা কথা হ'ল তাৰপিছত সেইটো যেতিয়া আমি প্ৰতিবাদ কৰিলোঁ পৰিয়ালৰ ফালৰ পৰা প্ৰতিবাদ হ'ল তেতিয়া তেওঁলোকে সেই সময়ত খুব ভাল দক্ষ আৰু খুব ভাল এছপি বুলি জনা যায় শিৱসাগৰ এছপি সুব্ৰজিৎ বৰা তেখেতক ইনভেষ্টিগেটিং অফিচাৰ হিচাপে দিলে সেই ইনভেষ্টিগেটিং অফিচাৰক আপোনালোকে চাব সেম ৰেংক অভিযুক্ত এছপি আকৌ তদন্ত কৰিবলৈ দিছে এছপিকে আৰু সেই এছপিয়েও তথাকথিত ভাল এছপিয়ে সুব্ৰজ্যোতি বৰাই ক্লোজাৰ ৰিপৰ্ট দি দিলে ক'লে যে এইটো একো নাই চব ঠিকে আছে আনকি ভগ্নীক ক'লে ৰিপৰ্টত লিখিছে যে এই ঘাঁবোৰ যে দেখিছা দীপাংকৰ গগৈ এই পুলিচে মৰা নহয় এইবোৰ আমৰলি পৰুৱাই কামুৰিছিল আমৰলি পৰুৱাই ৰিপৰ্টত লিখা আছে সেনেকুৱা ধৰণৰ হাস্যকৰ এখন প্ৰতিবেদন ফাইনেল ৰিপৰ্ট দি কেছটো সামৰিবলৈ ক'লে তেতিয়া পৰিয়াল আমি সকলো যেতিয়া অসন্তুষ্ট হ'লোঁ তেতিয়া পুনৰ আমি আদালতৰ ওচৰলৈ গ'লোঁ ৰিমলি শইকীয়াই আবেদন কৰিলে যে এইবিলাক ভেকু ভাওনা পুলিচে কেনেকৈ পুলিচৰ বিৰুদ্ধে তদন্ত কৰিব তাকো এছপিৰ বিৰুদ্ধে এছআই আৰু সমান ৰেংকৰ এছপিয়ে তেতিয়া আমি ডিআইজি লেভেলৰ তদন্ত বিচাৰিলোঁ কিন্তু তেতিয়া তেওঁলোকে নিদি আমাক এটা অপশ্যন তেতিয়া তিতাবৰ ন্যায়িক মহকুমা আদালতে ক'লে যে এটা কমপ্লেইন কেছ ৰেজিষ্টাৰ হ'ব কোৰ্ট কেছ যাত পুলিচৰ কোনো ইনভলভমেণ্ট নাথাকিব কমপ্লেইন কেছ ৰেজিষ্টাৰ হ'ব কিন্তু আমি জানো যে কমপ্লেইন কেছ হ'লেও খুদ মেজিষ্ট্ৰেট বা জাজে আহি তদন্ত নকৰে পুলিচৰ ওপৰতে ভৰসা কৰিব পুলিচে যিখিনি জটাই পিটাই দিব সেইখিনিৰ পৰাই তেওঁলোকে কৰিবৰ কাৰণে বাধ্য তেতিয়া কমপ্লেইন কেছ চলি থাকোঁতে গুৱাহাটী হাইকোৰ্টত ৰিমলি শইকীয়াই দীপাংকৰ ভগ্নীয়ে যেতিয়া এটা ৰিট পিটিশ্যন লেখ আবেদন দাখিল কৰিলে আমি আশা কৰিছিলোঁ যে এই আবেদনৰ লগত আপোনালোক সকলোৱে জানে যে এইটো এটা ষ্ট্ৰং পোষ্টমৰ্টেম ৰিপৰ্ট দিয়া হৈছিল তাত ক্লিয়াৰলি কোৱা হৈছিল 9 চেণ্টিমিটাৰ বাওঁফালে আৰু 20 চেণ্টিমিটাৰ সোঁফালে ডাঙৰ দুডোখৰ ঘাঁ আছিল তাৰ টপিনা আৰু তলপেটত দীপাংকৰ আৰু তাত লিখা আছে যে ব্লাণ্ট ফ'ৰ্চ ইম্পেক্ট গধুৰ বস্তু অৰ্থাৎ বন্দুকৰ নালেৰে সম্ভৱতঃ খুন্দিয়াই তাক মৃত্যুৰ আগতে মুমূৰ্ষ অৱস্থালৈ লৈ গৈছিল এই ৰিপৰ্ট গাঁঠি দিয়া হৈছিল আৰু ইণ্টাৰেষ্টিংলি পুলিচে কেছ ডায়েৰীত স্বীকাৰ কৰিছে যে তেওঁক 4টা দিন ঘৰৰ পৰা উঠাই নিছিল ঘৰৰ পৰা উঠাই নি আপোনালোকক আমি ৰিপৰ্টটো দি দিম এইটো 17 নম্বৰ পৃষ্ঠাত 33 নম্বৰ পেৰাগ্ৰাফ গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটোত লিখা আছে যে পুলিচে স্বীকাৰ কৰিছে কেছ ডায়েৰীত যে তেওঁক প্ৰতিদিনে ঘৰৰ পৰা তেওঁক কাষ্টডিত লোৱা হৈছিল অৰ্থাৎ পুলিচে কাষ্টডিত কাকো মৰম কৰিবলৈ লোৱা নাছিল অত্যাচাৰ কৰিব মাৰপিট কৰিবৰ কাৰণে যে লৈছিল ইয়াত পুলিচে খুব স্বীকাৰ কৰিছিল কাষ্টডিত লোৱা কথা স্বীকাৰ কৰিছিল পোষ্টমৰ্টেম ৰিপৰ্টত ডাঙৰ ঘাঁৰ মৃত্যুৰ পূৰ্বে মুমূৰ্ষ অৱস্থাত যোৱা কথা ৰিপৰ্টত আছে 2টা 3 নম্বৰত আপোনালোকে জানে যে এই পৰিয়ালটোক গৃহ বিভাগ অসম চৰকাৰে 3 লাখ টকাৰ ক্ষতিপূৰণ দিছিল মানে ঘটনাটো ন্যায্যতা দিছিল তেওঁলোকে মানি লৈছিল যে পুলিচ অসম চৰকাৰ ভুলৰ কাৰণে এওঁৰ মৃত্যু হ'ল ক্ষতিপূৰণ মানে আমি তাকে বুজি পাওঁ চতুৰ্থতে এই ৰিপৰ্টটোত ক্লিয়াৰলি লিখা আছে যে দীপাংকৰ গগৈক থানালৈ নহয় এছপি অফিচলৈ নহয় পুলিচ গেষ্ট হাউচলৈ লৈ যোৱা হৈছিল চাওক টেকেন টু পুলিচ গেষ্ট হাউচ 21/12/2023 at 8 PM to the police guest house. The same is found to be recorded in the case diary of Jorhat PS case number 9. অৰ্থাৎ কেছ ডায়েৰীত ক্লিয়াৰলি কৈছে যে তেওঁক গেষ্ট হাউচলৈ আমাৰ কথাটো স্পষ্ট কোনোবা অভিযুক্ত গেষ্ট হাউচলৈ কিয় নিয়া হৈছিল য'ত চিচিটিভি কেমেৰা নাই নিশ্চিতভাৱে তেওঁক অত্যাচাৰ কৰি মুমূৰ্ষ অৱস্থালৈ লৈ যাবৰ কাৰণে গেষ্ট হাউচলৈ নিয়া হৈছিল এই গোটেই কথা বতৰাবিলাক প্ৰমাণ আছে তৃতীয়তে আপোনালোকে জানে গুৱাহাটী হাইকোৰ্টে কেছ ডায়েৰী পঢ়িবৰ কাৰণে কোৰ্ট প্ৰচিডিউৰ মতে এমিকাছ কিউৰি এজনক নিযুক্তি দিছিল এমিকাছ কিউৰি মানে হৈছে আদালতৰ বন্ধু এনেকুৱা সিৰিয়াছ কেছবিলাকত ডাঙৰ কেছ ডায়েৰী পঢ়িবৰ কাৰণে জাজে এজন নিৰপেক্ষ জ্যেষ্ঠ অধিবক্তাক নিয়োগ কৰে যোনে থৰলি নিৰপেক্ষভাৱে কেছ ডায়েৰীবিলাক পঢ়িব পাৰে এমিকাছ কিউৰি আপোনালোকে যদি চাই
ইয়াতে আমি নামটো দিছোঁ দিব্যজ্যোতি মিষ্টাৰ দিব্যজ্যোতি তালুকদাৰ এমিকাছ কিউৰী নিযুক্তি দিছিল আৰু সেই এমিকাছ কিউৰীজনে গোটেই কেছ ডায়েৰী পঢ়ি আদালতক জনাইছিল যে পুলিচে কেছ ডায়েৰীখন টেম্পাৰিং কৰিছে মানে আটাকুটা কৰিছে যেতিয়া পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হ'ল কেছটো যেতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হ'ল ওচৰৰ মানুহে যেতিয়া সাক্ষী দিলে তেতিয়া তেওঁলোকে কাটাকুটা কৰি টাইম চাইমবোৰ খেলি মেলি কৰি জমা দিয়া বুলি সেই নিৰপেক্ষ জ্যেষ্ঠ অধিবক্তাজনে হাইকোৰ্টত জনাইছিল গতিকে 6-7টা ক্লু আৰু প্ৰমাণ থকাৰ পিছতো আমি আশা কৰিছিলোঁ যে গুৱাহাটী হাইকোৰ্টে আমাক CBI তদন্ত ঘোষণা কৰিব কিন্তু গুৱাহাটী হাইকোৰ্টে অতি দুৰ্ভাগ্যজনকভাৱে গোটেই কথাটোৰ পৰা আঁতৰি চলিল ক'লে যে পুলিচে এটা যেহেতু তদন্ত কোৰ্টত এটা যেহেতু কমপ্লেইন কেছ চলি আছে গতিকে এইটো তাতে চলিব আমি তাত সোমাব বিচৰা নাই তাৰপিছত পৰিয়াল আমি সকলো হতাশ হ'লোঁ বিশেষকৈ পৰিয়ালটো ভাগি পৰিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া গোটেই কথাটোৰ পৰা এৰাই চলিল তেতিয়া আঁতৰি পৰিয়ালটো হতাশ হ'ল ন্যায় নাপাম নেকি তাৰপিছত এই নিৰ্দিষ্ট অধিবক্তা কেইজনে যথেষ্ট সহায় কৰি 1 টকা পইচা নোলোৱাকৈ বিনা পাৰিশ্ৰমিকে তেওঁলোকে সুপ্ৰিম কোৰ্টত এটা গোচৰ তেওঁলোকে লেখ আবেদন দাখিল কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ লেখ আবেদনৰ পাছত আপোনালোকে চাওক এই অৰ্ডাৰ য'ত CBI পাৰ্টি কৰি লোৱা হৈছে গতিকে এইটো আজিৰ দিনটোত সমগ্ৰ অসমবাসীৰ কাৰণে আপোনালোক সকলোৱে জানে অসমত এনেকুৱা 156টা এনেকুৱা ধৰণৰ এনকাউণ্টাৰ গোচৰক লৈ 156টা এনকাউণ্টাৰ গোচৰক লৈ আমাৰ এই সুপ্ৰিম কোৰ্টত এই অধিবক্তা কেইজনে আৰিফ জোৱাদ্দাৰ তেওঁলোকৰ নেতৃত্বত আমাৰ সুপ্ৰিম কোৰ্টত এটা গোচৰ চলিছিল লেখ আবেদন যে 156টা এনকাউণ্টাৰ অতি সন্দেহজনক আৰু এই গোটেই কথাবিলাকৰ ওপৰত তদন্ত হ'ব লাগে আজি 1 বছৰ পূৰ্বে 28 মে 2025 চনত সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি ৰাজ্যিক মানৱ অধিকাৰ আয়োগত এটা নিৰ্দেশ দিছিল ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কিন্তু অসম চৰকাৰৰ সেই ৰাজ্যিক মানৱ অধিকাৰ আয়োগে আজিৰ দিনটোলৈকে 1.5 মাহ 2 মাহৰ ভিতৰত তদন্ত কৰি ৰিপৰ্ট দাখিল কৰিব লাগিছিল কিন্তু আজিলৈকে কৰা নাই কাৰণ অসম চৰকাৰৰ হেতু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষগৰাকীৰ নিৰ্লিপ্ততা আৰু চৰকাৰৰ লগত থকা হনাপুটুকাৰ কাৰণে 156টা দীপাংকৰ গগৈ নিচিনা কেছ আপোনালোকে জানে আমাৰ বৰখোলাৰ জয়ন্ত বৰা নামৰ অলপ দিনৰ আগত এটা কেছ এনেকুৱা 156টা এনকাউণ্টাৰ কেছত কিন্তু এই ধৰণে ন্যায় পাবলৈ সক্ষম হোৱা নাই তাৰে ভিতৰত দীপাংকৰ গগৈ গোচৰটো যেহেতু সুপ্ৰিম কোৰ্ট পাইছে আমি সমগ্ৰ 156টা পৰিয়ালক ক'ব বিচাৰিছোঁ আপোনালোক সজাগ হওক হাইকোৰ্ট পৰ্যন্ত যেতিয়া ন্যায় পোৱা নাযায় সুপ্ৰিম কোৰ্টে আমাক এটা আশাৰ ৰেঙনি দেখুৱাইছে আৰু এই সম্পৰ্কে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যিসকল পুলিচ অফিচাৰে এই ধৰণেৰে নিজৰ প্ৰমোচনৰ কাৰণে চৰকাৰৰ কাৰণে গৃহ বিভাগৰ কাৰণে ওপৰৱালাৰ নিৰ্দেশ মতে এনেকৈ পাহুৱাল যুৱকক আক্ৰমণ কৰে হত্যা কৰে পংগু কৰে তেওঁলোকে এটা কথা জনাটো ভাল যিখন চৰকাৰক ভালৰি লগাবৰ কাৰণে যিবিলাক মুখ্যমন্ত্ৰী যিবিলাক চৰকাৰ ওপৰৱালাৰ নিৰ্দেশ মতে এনেকৈ মানুহক হত্যা কৰে দীপাংকৰ গগৈ নিচিনাকৈ মানুহক হত্যা কৰিছে তেওঁলোকক আমি ক্লিয়াৰলি ক'ব বিচাৰিছোঁ গোচৰ কিন্তু ইণ্ডিভিজুৱেলি হ'ব গোচৰ SP জনে খেলিব লাগিব লক্ষ্মণ কুমাৰ দাসে খেলিব লাগিব কাকলি পাটগিৰিয়ে খেলিব লাগিব মিৰাজ দলে খেলিব লাগিব মোহনলাল মীনাই খেলিব লাগিব চৰকাৰ তেওঁলোকৰ লগত সদায় নাথাকে চৰকাৰ সলনি হৈ যাব তেওঁলোকৰ ওপৰৱালা সলনি হ'ব কিন্তু জেল খাব লাগিব তেওঁলোকে ক্ষতিপূৰণ মৰিব লাগিব তেওঁলোকে এই অৰ্ডাৰটোৱে সেইটো কথা ক্লিয়াৰলি কৈছে যিসকলে চৰকাৰৰ বহতীয়া হৈ প্ৰমোচনৰ কাৰণে চৰকাৰক ভালৰি লগাবৰ কাৰণে এনেকুৱা কাম কৰে তেওঁলোক সাৱধান হোৱাটো ভাল আৰু দ্বিতীয়তে অসমত এই যিটো 156টা এনকাউণ্টাৰ ঘটনাৰ মূল মানুহ আছিল আপোনালোক সকলোৱে জানে তেতিয়াৰ DGP GP সিং আৰু এগৰাকী SP আনন্দ মিশ্ৰ যেনেকৈ যোৰহাটৰ আমাৰ দীপাংকৰ হত্যাৰ মূল মানুহজন মোহনলাল মীনা আটাইকেইগৰাকী অনা অসমীয়া বিষয়া এনকাউণ্টাৰ কেছটো যেতিয়া লাগিল যেতিয়া কোৰ্টে হিউমেন ৰাইটছক তদন্ত কৰিবলৈ দিলে তেতিয়া আমি আমাৰ ভাব হয় GP সিঙে DGP চাকৰিৰ পৰা গৈ তেওঁ CRPFৰ DGP হ'ল CRPFৰ DGP কিমান গুৰুত্বপূৰ্ণ আমি নাজানো কিন্তু অসমৰ DGP মানে মুখ্যমন্ত্ৰী ৰেংক ইমান এটা শক্তিশালী ৰেংক যেতিয়া তেওঁ দেখিলে বিপদ নিশ্চিত সুপ্ৰিম কোৰ্টে ইণ্টাৰফেয়াৰ কৰিছে এনকাউণ্টাৰ কেছত মই ফচিব পাৰোঁ তেতিয়া তেওঁ DGP লোভনীয় পদবী এৰি DGP লৈ গ'ল CRPFৰ DGP হ'বলৈ গ'ল যদি তেওঁ বয়স শেষ হৈ গৈছিল তেতিয়া CRPFৰ DGP কেনেকৈ হ'ল মানে তেওঁ পলাল আনন্দ মিশ্ৰ যেতিয়া কীৰ্তি কমল বৰা এনকাউণ্টাৰ কেছত ফচিল
তেতিয়াতো চাকৰি এৰি বিহাৰলৈ গুচি গ'ল পলাও আজি মোহনলাল মীনা বঙাইগাঁও গ'ল কাইলৈ পৰখিলে হয়তো এই কেছটো যেতিয়া হ'ব তেওঁ ৰাজস্থান গুচি যাব গতিকে যিবিলাক অনাঅসমীয়া অফিচাৰৰ কথাৰ মতে চলা আমাৰ অসমীয়া আমাৰ ককাই ভাই যেনেকৈ লক্ষ্মণ কুমাৰ দাসে দীপাংকৰ ঘৰৰ পৰা উঠাই নিছিল মিৰাজ দলে যেনেকৈ ৰক্ষণাবেক্ষণ দিছিল সুব্ৰজ্যোতি বৰা ডাঙৰীয়া যেনেকৈ টালি নালি উল্টা পুল্টা কৰিছে কাকলি পাটগিৰিয়ে যেনেকৈ ইয়াত দীপাংকৰ হত্যাৰ লগত জড়িত হ'ল সেই অসমীয়া অফিচাৰবিলাকে ভবা ভাল জিপি সিং আনন্দ মিশ্ৰ মোহনলাল মীনাৰ দৰে অনাঅসমীয়া অফিচাৰে মানুহক মাৰি প্ৰমোচন লৈ পলাই অসমৰ পৰা গুচি যাব কিন্তু আমাৰ লগত থাকিব লাগিব এই অসমীয়া অফিচাৰবিলাক জেল খাব লাগিব তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব তেওঁলোকৰ পকেটৰ টকাৰে গতিকে এই কথা বতৰাবিলাক সমগ্ৰ অসমত এনকাউণ্টাৰ মানুহক অত্যাচাৰ কৰা বিনা কাৰণত মাৰপিট কৰা অফিচাৰবিলাককো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ ৰাইজ আৰু পৰিয়ালৰ ফালৰ পৰা এই গোটেই কথাটো আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ সেইসকল পুলিচ অফিচাৰক গতিকে আজি 10 দিন আগত এনেকুৱা এটা ঘটনা তামিলনাডুত সংঘটিত হৈছে বহু বছৰ পিছত এনেকৈ অত্যাচাৰ কৰি আক্ৰমণ কৰা সাধাৰণ মানুহক মৰা পুলিচ অফিচাৰ এছপি ৰেংকৰ আটাইকেইগৰাকী বিষয়াই 20 বছৰ জেল খাইছে আজি 10 দিনৰ আগত তামিলনাডু কোৰ্টে লোকেল কোৰ্টে এটা অৰ্ডাৰ দিছে 20 বছৰ জেল খাইছে এনেকুৱা মোহনলাল মীনাৰ নিচিনা লক্ষ্মণ কুমাৰ দাস এই ধৰণৰ মিৰাজ দলে কাকলি পাটগিৰিৰ নিচিনা বিষয়াই 20 বছৰ জেল খাইছে দীপাংকৰ এজন মানুহ মৰাৰ কাৰণে গতিকে ইয়াত কাৰোবাক মেনেজ কৰি হাৰি যাম বুলি যদি ভাবিছে সুপ্ৰিম কোৰ্টত কোনো বাছি যাব নোৱাৰিব আমি আশা কৰিছোঁ যে এডভোকেট টিম ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতা এই পৰিয়ালটোক ন্যায় দিবৰ কাৰণে সক্ষম হ'ব চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই তদন্তটো সেই সময়ত এই গোটেই প্ৰতিবাদটো স্থিমিত কৰিবৰ কাৰণে ডাঙৰকৈ কৈছিল যে মই এজন এডিশ্যনেল চিফ ছেক্ৰেটাৰীক তদন্ত কৰিবলৈ দিছোঁ আৰু সেই অফিচাৰজনে আহি ইয়াৰ পৰা সাক্ষ্য ল'লে প্ৰমাণ ল'লে পৰিয়ালৰ ওচৰত 15 দিনৰ পিছত আহিম বুলি ক'লে তাৰপিছত তেওঁ নাই আমি হাইকোৰ্টত জুলুঙাৰ মেকুৰীটো ওলাই পৰিছে কি ওলাই পৰিছে যে তেওঁ এখন প্ৰতিবেদন দিলে সেই বিষয়টো উল্লেখ কৰিছে আপোনালোকে চাওক দ্য ৰেকৰ্ড ৰিভিলছ ডেট পাৰ্চুৱেণ্ট টু নটিফিকেশ্যন ডেটেড 1/1/2024 issued by the Secretary of Government of Assam, Home and Political Department, the then Chairman, Assam Board of Revenue, had conducted his report, had been submitted. তেতিয়া তেওঁ ৰেভিনিউ আৰু বোৰ্ড অফ ৰেভিনিউ তেওঁ চেয়াৰমেন হৈ আছিল কেচি চামাৰী এডিশ্যনেল চিফ ছেক্ৰেটাৰী তেখেতৰ দিয়া বুলি কৈছে ৰিপৰ্ট হাউএভাৰ য'ত দ্য ডেট অফ ছাবমিশ্যন অফ দ্য ৰিপৰ্ট টু দ্য competent authority is not mentioned in the report 15 দিনৰ পিছত ৰিপৰ্ট সাবমিট কৰিব বুলি কোৱা মুখ্যমন্ত্ৰীৰ কথা সেই কেচি সামাৰিয়াই কেতিয়া ৰিপৰ্ট দিলে কি দিলে কেতিয়া তদন্ত কৰিলে কোনো ডেট ইয়াত মেনশন নাই বুলি হাইকোৰ্টত তেওঁলোকে স্বীকাৰ কৰিছে চৰকাৰৰ ফালৰ পৰা যে কোনো ডেট ইয়াত মেনশন নাই competent authority is not mentioned in the report তাতকৈ ইন্টাৰেষ্টিং কথা while not conclusively giving any opinion as to the cause of death of Dipankar Gogoi অর্থাৎ কোনো অপিনিয়ন হার হিকটি কোনো তাত হার মমো একো নাই একো অপিনিয়ন নাই কিয় ঢুকালে কি হল কি কথা একো অপিনিয়ন নাই আর ডেট সেট নাইকে এখন কাগজ তেওঁ দিলে খালি এটাই কথা কৈছে যে পৰিয়ালটোক পাৰিলে কিবা এটা কম্পেনসেশন দিব লাগে আমাৰ প্ৰশ্ন তাতে যদি কাৰো একো নাছিল তেতিয়ালে কম্পেনসেশন দিবলৈ কিয় কোৱা হল দ্বিতীয়তে সেই কেচি সামাৰী এডিশ্যনেল চিফ ছেক্ৰেটাৰীয়ে তেওঁ এনকোয়াৰি কৰিছিল ইনভেষ্টিগেশ্যন কৰিব নোৱাৰে আমিও জানো তেওঁ আইপিএছ নহয় ইনভেষ্টিগেশ্যন কৰাৰ তেওঁ পাৱাৰ নাই কিন্তু এনকোয়াৰিটো তেওঁ একো হার হিকটি একো নাই ডেট নাই ফেট নাই কাকো একো পইণ্ট আউট কৰা নাই তেনেকুৱা এটা ৰিপৰ্ট দি তেওঁ সামৰি কেৱল সিচুৱেশ্যনটো কন্ট্ৰোল কৰিব যে বিচাৰিছিল এই ৰিপৰ্টটোত গোটেই কথাটো প্ৰমাণ হল आप देख रहे हैं ABPN न्यूज।